যুদ্ধক্ষেত্ৰত প্ৰয়োজন হোৱাকৈ প্ৰায় ৩,০০০ ইউনিট বটল ৰক্তদান কৰিব ডিব্ৰুগড় জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ একাংশ কাৰ্যকৰ্তাই। এই বিশেষ খবৰটো চৰ্চা লাভ কৰিছে এতিয়া সমগ্ৰ জিলাখনতে আৰু এই বিশেষ কামভাগি কৰিছে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়াসকলে, যি খবৰে এতিয়া এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে বিশেষ অঞ্চলটোলৈ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ এই কাৰ্যকৰ্তাসকলে ভাৰতীয় সেনা বাহিনীৰ যিসকল জোৱান বা সাধাৰণ জনতাই যুদ্ধক্ষেত্ৰত যদিহে আঘাতপ্ৰাপ্ত হয় বা প্ৰয়োজন অনুসাৰে এই ৰক্তৰ প্ৰয়োজন হয়, তেতিয়া সেই সময়ত সহজতে উপলব্ধ হোৱাকৈ মজুত ৰাখিছে প্ৰায় ৩,০০০ ইউনিট তেজৰ। ভাৰতীয় সেনাই আক্ৰমণ কৰিছে সন্ত্ৰাসবাদীৰ ওপৰত পাকিস্তানৰ, আৰু পাকিস্তানৰ সেনাই আক্ৰমণ কৰিছে আমাৰ নিৰীহ জনসাধাৰণৰ ওপৰত। তেনেস্থলত যদি এটা সময় আহিবগৈ ২,০০০, ৩,০০০, ৪,০০০ তেনেকুৱা মানুহ এনজয়ৰ ওপৰত দুখ পাব। আৰু বহু সময়ত আমি দেখোঁ যে সেই সময়ত যদি আমি মজুত কৰি নাৰাখোঁ ব্লাডৰ কথাটো, ট্ৰাক পাতি লক্ষ্য ৰাখি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চা আৰু মই নিজে নেতৃত্ব লৈছোঁ এইখিনি ক্ষেত্ৰত, যে আমি ৩,০০০ বটল ব্লাড আমি যিকোনো মুহূৰ্তত দিব পৰাকৈ আমি মজুত কৰাৰ কাৰণে ইতিমধ্যে তাৰ আমি ব্লাড গ্ৰুপ আৰু লিষ্ট তৈয়াৰ কৰি তেওঁলোকৰ টেলিফোন নাম্বাৰ লৈ সময়ত সেনা বাহিনীয়ে হওক, সেনা বাহিনীৰ চিকিৎসকসকলেই হওক বা আমাৰ অসম চৰকাৰৰ চিকিৎসালয়ৰ ফালৰ পৰা চিকিৎসকসকলেই হওক বা এই ধৰণে ৰক্ত লৈ তৎকালভাৱে আমি এঘণ্টাৰ ভিতৰত যাতে এইখিনি যোগাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত ৩,০০০ বটল ব্লাড আমি ৰেডি কৰিছোঁ। আৰু সময়ত ভগৱানে নকৰক যুদ্ধ পুনৰ হওক, যদি হ'ব লগা হয় যিকোনো সময়ত আমি এই ব্লাড আমি মজুত কৰি ৰাখিছোঁ আৰু আমি সেইখিনি আমি উৎসৰ্গা কৰিবৰ কাৰণে আমি দেশবাসীৰ কাৰণে, আমি ভাৰতীয় সেনাৰ কাৰণে আমি প্ৰস্তুত কৰি ৰাখিছোঁ। কিবা আনুষ্ঠানিকতা ৰাখিছে নেকি? আনুষ্ঠানিকতা মানে এতিয়া আমি জাষ্ট প্ৰাৰম্ভিক কামখিনি কৰি আহিছোঁ। কাৰোবাৰ ব্লাড গ্ৰুপ কি কাৰণে এতিয়া আমি টেষ্টটো ল'ব নোৱাৰোঁ, কাৰণ সেইখিনিতো বেয়া হৈ যাব। তো আমি কি কৰিম, যেতিয়া আমাৰ প্ৰয়োজন হ'ব বোলে এঘণ্টাৰ ভিতৰত আমি ৰেডি কৰিব পৰাকৈ আমাৰ গ্ৰুপ আছে, সেই গ্ৰুপত আমি এটা মেছেজ দিয়াৰ লগে লগে আজি বোলে ১,০০০ বটল লাগে, আমি লগে লগে ১,০০০ বটল সংগ্ৰহ কৰিবৰ কাৰণে আমাৰ কেইবাটাও স্থানত আমি সেই ধৰণে নিৰ্ধাৰিত সময়ত গৈ ব্লাড দি আৰু ছেইম ডে আমি সেই ব্লাড আমি পঠিয়াবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক এটা আহ্বান জনাইছিলে আৰু সেইখিনি আমি ৰেডি কৰি ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। এয়া দেখিলে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ যিসকল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আছে, কাৰ্যকৰ্তাসকলে দেশৰ যিসকল সেনা বাহিনী যিসকল আছে যুদ্ধক্ষেত্ৰত যুদ্ধৰ অংশগ্ৰহণ কৰিছে, দুৰ্ঘটনা যদি সংঘটিত হয় বা প্ৰয়োজনত যি তেজৰ প্ৰয়োজন হয়, তেতিয়া এই কাৰ্যকৰ্তাসকলে প্ৰয়োজন অনুসাৰে ৰক্তদান কৰিবলৈ আগবাঢ়ি ওলাই আহিছে। আৰু যি কথাই এতিয়া সমগ্ৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত বিশেষ চৰ্চা লাভ কৰিছে। আৰু এই বাৰ্তাৰ জৰিয়তে এটা কথা উল্লেখ কৰিব বিচাৰোঁ, যিসকল ব্যক্তিয়ে ৰক্তদান কৰিব বিচাৰে এই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ সৈতে যোগাযোগ কৰি ৰক্তদান কৰিব পাৰিব। ধন্যবাদ।